মা আমাৰ ঘৰৰ বটগছজোপা নিকাচি কৰি ৰাখিবি হ'ব মা সেইজোপা ডাঙৰ হ'লে তাৰ তহঁতে ঝিঙুলি ল'ব পাৰিবি মা আৰু মোৰ নাতি পুতি কেইটাক কেৱল গছপুলি ৰুবলৈ নহয় গছপুলি ডাঙৰ দীঘল কৰিবলৈ শিকাবি হ'ব মা 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 কোনোবা আছেনে পানী আনচোন পানী আনোৱাই কোনোবা আছেনে পানী আনোৱাই মা কোনোবা আছেনে পানী আনোৱা মোৰ মাৰ কিবা হৈছে কোনোবা আছেনে মা 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 সব তহঁতৰ বাবে হৈছে তহঁতৰ দৰে মানুহবোৰে বিশ্ব পৰিৱেশ দিৱসৰ নামত ডাঙৰ দীঘল হ'বলৈ লোৱা গছপুলিবোৰ তুলি আনি এইবোৰ সামাজিক মাধ্যমত ফটো দিব ঠিকেই জান কিন্তু সেই গছপুলিবোৰ যত্ন কৰি ডাঙৰ দীঘল কেনেকৈ কৰিবলৈ লাগে সেইবোৰত মনোযোগ নাই আৰু আপোনালোক ঘড়ীগতীয়া নহয় জানো খৰিৰ নামত ডাঙৰ ডাঙৰ গছবোৰ কাটি সেই গছবোৰৰ অভাৱ পূৰাবৰ বাবে কেতিয়াবা গছপুলি ৰোপণ কৰি পাইছেনে নাই সেইবোৰত মনোযোগ নাই আপোনালোকৰ এতিয়াও সময় আছে প্ৰকৃতিৰ প্ৰতি প্ৰেম ভাৱ কৰি তোলক নহ'লে আজি আপোনালোকৰ ফুলৰ বাবে মই মোৰ ভাগ হেৰুৱালোঁ যাতে আপোনালোকৰ ফুলৰ বাবে আপোনালোকৰ ল'ৰা ছোৱালীয়ে কোনোবা আপোনজনক হেৰুৱাব লগা নহয় মা বন্ধ কৰক ফটো তোলাটোক প্ৰাধান্য নিদি সেই গছপুলিজোপা পুতি পিনে আমি সেইজোপা কেনেকৈ যত্ন কৰি ডাঙৰ দীঘল কৰিব লাগে তাৰ ওপৰত যত্ন ল'ব লাগে আমি আৰু গছ কটা নহয় গছ কটা বন্ধ কৰি আমি গছপুলি ৰুব লাগে গতিকে আজি এই 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ বাবে আমি ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আমাৰ ছয়গাঁওবাসীক সজাগতা কৰাৰ কাৰণে যাতে গছ কটা বন্ধ কৰি গছপুলি ৰোপণৰ ওপৰত গুৰুত্ব দিয়া তাৰ বাবে এইখন নাট পৰিচালনা কৰা হৈছে শেষত আপোনালোকৰ সহায় সহযোগিতা পাই ভাল লাগিছে আপোনালোকৰ পৰা ধন্যবাদ বিচাৰিছোঁ আৰু এইখিনিয়ে আমাৰ আজিৰ নাটৰ পৰিচালনাৰ দ্বাৰা বুজাব চেষ্টা কৰিছোঁ যে অনাগত দিনত আমি গছবিলাকক সুৰক্ষা দিব আৰু তেতিয়া আমি জীয়াই থাকিম ধন্যবাদ